সম্পূৰ্ণৰূপে চেষ্টা চলাই আছো কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে 2-এটা বছৰটো লাগিব কাৰণ এই বছৰ আমি মুখ্য যিসমূহ নলা সেই নলাসমূহ ডাঙৰ কৰিবৰ কাৰণে আমি কেন্দ্ৰ চৰকাৰৰ ওচৰত পুঁজি বিচাৰিছিলো ইতিমধ্যে আবণ্টন দিছে গতিকে নলাসমূহ মেইন ষ্ট্ৰম ৱাটাৰ ড্ৰেইনেজবিলাক ঠিক কৰিবৰ কাৰণে অলপ সময় লাগিব কিন্তু আমাৰ চেষ্টাটো আছিল ডিচিল্টেশ্যন কৰি গোটেই ৰাস্তা নলাবিলাক ক্লিয়াৰ কৰি কিমান সোনকালে পানী নোহোৱা কৰিব পাৰোঁ আজি এটা কথা ঠিক যে য'ত বৰষুণৰ পানী হৈছে তাত ওলাই গৈ আছে কিন্তু মেঘালয়ৰ পাহাৰৰ পৰা যিটো পানী নামিছে সেই পানীটো আমি ৰখাব পৰা নাই কাৰণ সেই পানীটো অত্যন্ত বেছি পৰিমাণে আহিছে এতিয়া আপুনি যদি চানমাৰি বা সেইটোফালে চাই সিমান পানী নাই কিন্তু এই পাৰ্টটোত গোটেই GS ৰোডে হওক বা আমাৰ নেশ্যনেল হাইৱে হওক বা আমাৰ এই ৱাৰলেছ ৰুক্মিণী গাঁও এই পাৰ্টটোত গোটেই পানীটো আহিছে মেঘালয়ৰ পৰা আৰু সেই পানীটো ৰখাবৰ কাৰণে আমি য'ত য'ত ছুইচ গেট দিছোঁ পানীটো ডাইভাৰ্ট কৰিব চেষ্টা কৰিছোঁ তাত আমি কাম কৰি আছে আমাৰ বিষয়া কৰ্মচাৰীসকলে কাম কৰি আছে আনকি ইমান ট্ৰেফিক জাম হৈছে যে মোৰ কাৰণে অহাটোও সম্ভৱ নহয় গাড়ী লৈ গতিকে বাইক লৈ আহিছোঁ যাতে ৰাইজক আহি অকণমান আমাৰ কৰ্মচাৰীখিনিক সকাহ দিব পাৰে যে চিৰিয়াছনেছটো তেওঁলোকে বুজে আৰু কামখিনি ভালকৈ এইটোতো আৰু গুৱাহাটীখন এনেকুৱা এখন আনপ্লেন চিটি যে ইয়াত আগে এনেকুৱা ধৰণৰ ঘটনা যেতিয়ালৈকে আমি প্লেন ৱেত পানীখিনি ওলাই নিব নোৱাৰোঁ তেতিয়ালৈকেতো এইখিনি আমি কষ্ট কৰিব লাগিব কাৰণ তাৰ ওপৰত আমাৰ এইখিনি ইমান হঠাতে কৰিব পৰা আমাৰ ওচৰত কোনো এনেকুৱা মেকানিজিম নাই কিন্তু আমাৰ চেষ্টাটো হ'ল যে কিমান কম সময়ত পানী ওলাই নিব পাৰোঁ চেষ্টাটো আমাৰ চলি আছে কম সময়ত পানী ওলাবৰ কাৰণে এতিয়া মুখ্যতঃ আমাৰ যিটো ত্ৰিপুৰা ৰোড আছে এই গোটেই পাহাৰৰ পানীটো যিটো আহে মেঘালয়ৰ পৰা সেইটো ত্ৰিপুৰা ৰোডৰ পৰা আমি ডাইভাৰ্ট কৰোঁ যাতে চিটিলৈকে সোমাব নোৱাৰে বা নেশ্যনেল হাইৱেৰ পানীখিনিও আমি সিফালে ওলাই দিব পাৰোঁ গতিকে ৱাৰলেছত মই পানী চালোঁ যে ৱাৰলেছত উল্টা পানী অহা নাই কিন্তু ইয়াৰ পৰা পানীটো ওলাই যাওঁতে যিটো সময় লাগিছে এতিয়া ত্ৰিপুৰা ৰোডৰ পৰা আমি পানীটো কিমান সোনকালে পাম্প কৰি ওলাব পাৰোঁ সেই কথাটোৱে লক্ষ্য কৰিছোঁ আৰু য'ত য'ত পাম্প লগাব লাগে সম্পূৰ্ণভাৱে পাম্প লগাইছোঁ গোটেই আজিৰ যিটো পানী সেইটো মেঘালয়ৰ ফালৰ পৰাই আহিছে আৰু মেঘালয় বুলি ক'লে গোটেই পাহাৰখনে USTMও তাৰ এটা অংশ গতিকে আৰু আটাইতকৈ ডাঙৰ কথাটো এতিয়া যিটো বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আহিছে ফৰকাষ্ট আহিছে সেইটোতো ভয়ানক গোটেই দিনটোৱে বৰষুণ থাকিব বুলি ফৰকাষ্ট আহিছে গতিকে মই ৰাইজক অনুৰোধ কৰিম যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফৰকাষ্টলৈকে চাই অত্যন্ত জৰুৰী নহ'লে মানে যিমান জৰুৰী নহ'লেতো আৰু এতিয়া ওলাই লাভ নাই কাৰণ মোটামুটি পানী বৰষুণ হৈ থাকিব যেনে লাগিছে আমাৰ চেষ্টা থাকিব কিমান পাম্পিং কৰি পানীটো ওলাই দিব পাৰোঁ